ৰাধিকা পল্লৱ মই বৰ্তমান আহি আছোঁ আপিনকম লজত যিটো লজ বেলেগ ধৰণৰ লজ বহুত দিনৰ মূৰত আহিছোঁ আপিনকম লজত কিমান সুন্দৰময় পৰিৱেশ আপোনালোকে চাওক এয়া জখলা যোৱা বাট চাঙৰ ওপৰেদি আহি আছোঁ যিহেতু অগৰাতলি বিহুৱে এই লজত বিহু গাই আছে অগৰাতলিত আছে লজখন আৰু আমাৰ একদম বৰ্তমান গাঁওখনত আছে এয়া চাওক ৰিজৰ্ট বহুত দিনৰ আগতে এই ৰিজৰ্টত আহিছিলোঁ বহাগৰ বতৰ আমাৰ নাচনীসকল পুৰা নাচিছে কেনে ধুলিয়াসকল ভালে আছেনে ভৰি বিষ হৈছে নেকি হয় নেকি ধুনীয়া অসমীয়াৰ বাপুতি শাওন অসমীয়াৰ আয়ুস ৰেখা ৰঙালী বিহু এতিয়াও চলি আছে আৰু আজি বৰ্তমান আমাৰ নতুনকৈ মই জিৰণি ঘৰ সজা গাঁওখনে বৰ্তমান আপিনকম লজত তেওঁলোকে বিহু ঘৰুৱাভাৱে জুৰি আছে মাৰি আছে গোটেই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আপিনকম লজৰ কেনেদৰে তেওঁলোকে বিহু জুৰি লজ ভালে চলি আছে ভাই একদম ধুনীয়াকে যেহেতু আপিনকম লজখনত বিহু গাই আছে আৰু অগৰাতলিৰ একদম তেওঁলোক থলুৱা লজ আৰু এই লজৰ পৰিৱেশ ইমান ধুনীয়া আছে এয়া লজ কিমান সুন্দৰ ৰঙালীত বিহু গাই আছে আমাৰ থলুৱা
হেউকিও গান গাইছে এটা লোকেল বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া বাপতি খাওঁ বিহু একদম ৰঙালী বৰ্তমান আপি নকুম লজত তেওঁলোকে আমাৰ থলুৱাভাৱে আমাৰ গাঁওখনে জুৰি আছে যিহেতু আপোনালোকে জানে মই নতুনকৈ এই অগৰাতলিত কাজিৰঙা অগৰাতলিত মই নতুন ঘৰ নতুনকৈ বনাইছোঁ জিৰণি ঘৰ যিটো জিৰণি ঘৰ বনাইছোঁ এই গাঁৱৰ ৰাইজখনৰ লগত খেলটোৰ লগত আমি এক হৈ বিহু গাই আছোঁ বৰ্তমান আপি নকুম দেখুৱাই আছোঁ আপোনালোকৰ লজৰ পৰিৱেশ ৱাও ইমান সুন্দৰ পৰিৱেশ আপোনালোকে চাওক এয়া পৰিৱেশ এটা আনকমন পৰিৱেশ যিটো পৰিৱেশ অকল আপি নকুম লজত পোৱা যায় আপোনালোকক দেখিছে দুইফালে হৈছে পথাৰ মাজতে এখন লজ এই কাজিৰঙাৰ সকলো লজতকৈ আপি নকুম লজটো চলি থাকিব লাগে বুলি আশীৰ্বাদ দিব লাগে দেই ছোৱালী এজনী আহিব লাগে ৰাম বোলা লজত বিহু মাৰিছে আমাৰ অগৰাতলি ৰাইজে গোটেই আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ আপি নকুম পৰিৱেশ আপিন মানে ভাত অকুম মানে ঘৰ মিচিঙৰ নামত এই লজ ৰাখিছে একদম মিচিং এৰিয়াত সেয়েহে আপোনালোকক গোটেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মোৰ পৰিচালক মহোদয় আমাৰ ভাই আছে কেনে চলি আছে তোমাৰ লজ ভালে আছে ঠিকে ঠিকে চলি আছে কিমান দিন তোমালোকে চলোৱা এই লজখনত আমি নৱেম্বৰৰ পৰা আপোনাৰ এপ্ৰিল লাষ্টলৈকে মানে বৰ্তমান চলি আছে আৰু কেইদিনমান চলিব তাৰপিছত বন্ধ হ'ব নেকি বন্ধ চলিয়ে থাকে মানে যোনখিনি বাৰিষা হয় আমি চলাবলৈ অসুবিধা হয় সেইটো তেতিয়া অকণ স্থগিত কৰি দিয়া হয় মানে অলপ বন্ধ কৰি দিয়া হয় মানে একদম থলুৱাভাৱে আছা ন চব থলুৱা আমাৰ চব খানা থলুৱাই পাব আপোনালোকে আচ্ছা থকা মেলাৰ ব্যৱস্থা আছে খোৱাটোতো আছে কথাই নাই একদম ইমান ধুনীয়া পৰিৱেশত আপোনালোকক দেখুৱাই আছোঁ মই লজখন চব থলুৱাভাৱে তেওঁলোকে সাজিছে আৰু এই আপি নকুমৰ কথা ক'লোৱে আপোনালোকক আপিন মানে ভাত অকুম মানে ঘৰ এয়া চব কিমান ধুনীয়া পৰিৱেশ এয়া চব কিমান সুন্দৰ পৰিৱেশ চোতালত নাছিলে একদম ঘৰত উঠি চাইছে এয়াই লজখনৰ পৰিৱেশ যিটো পৰিৱেশ এটা বেলেগ ধৰণৰ পৰিৱেশ এয়া চব কিমান সুন্দৰকৈ সজাই থৈছে এয়া লজ বেলেগ ধৰণৰ লজ এয়া চব উঠি চাওঁ
এয়া চব মানে বিভিন্ন ধৰণৰ চাংঘৰ চাংঘৰৰ আমেজ বেলেগ ধৰণৰ আমেজ সুন্দৰ পৰিৱেশ এটা যিটো পৰিৱেশ অকল আপিনকুমত পোৱা যায় এয়া চব প্ৰাকৃতিক সৌন্দৰ্য এয়া বাঁহ এয়া খেৰ ইয়াত খেৰ একদম ভিতৰত প্লাষ্টিক আছে তাৰপিছত খেৰ আছে বাহিৰত জাল আছে বিৰাট ভাল লগা পৰিৱেশ যিটো পৰিৱেশ আগতে টঙি ঘৰ প্ৰয়োজন হৈছিল ধানত বা খেতিত হাতী খেদিবলৈ গড় খেদিবলৈ চৰাই খেদিবলৈ কিন্তু এতিয়া টঙি ঘৰবোৰ হৈছে মানুহ আহি থাকিবলৈ কিমান কংক্ৰিটৰ পৰিৱেশত থাকিব টাউনৰ পৰিৱেশত থাকিব এতিয়া প্ৰাকৃতিক সৌন্দৰ্য ল'বলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্যটক কিমান সুন্দৰ পৰিৱেশ আপোনালোকে চাওক এয়াই কাজিৰঙা এয়াই অগৰাতলি এয়াই বোকাখাট আপোনালোকে চব নজৰ পৰিৱেশ এয়া কিচেন আৰু ওপৰতো আছে ওপৰতো বিভিন্ন ধৰণৰ ওপৰতো আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াত ধুনীয়াকৈ খাই বৈ জিৰাই থাকিব পাৰে মিটিং কৰিব পাৰে বিভিন্ন ধৰণৰ ইয়াত আলাপ আলোচনা কৰিব পাৰে এই অগৰাতলিত কোনোবা যদি ইচ্ছা কৰি ইয়াত মিটিং কৰিবলৈ আহিব পাৰে এয়া চাওক ইয়াৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যটো আৰু সুন্দৰময় হয় আপোনালোকে চাওক এই অগৰাতলি আপিনকুম লজ যিটো পৰিৱেশ অকল কাজিৰঙাত পোৱা যায় যিটো পৰিৱেশ আপিনকুমত আছে মই এই বিহুৰ বতৰত সেউজীয়া পৰিৱেশ এটা আপোনালোকক দেখুৱাই আছোঁ কাজিৰঙাৰ অগৰাতলিৰ আপিনকুমৰ পৰিৱেশ যিটো আপিনকুম অগৰাতলিত আছে আমাৰ থলুৱাভাৱে আছে ভাই গৈ থাকোঁ আকৌ মাজতে পাম একদম আপিনকুমৰ একদম ফ্ৰণ্টৰ পৰা দেখুৱাই আছোঁ পৰিৱেশ যিটো পৰিৱেশ অকল কাজিৰঙা অগৰাতলিত পোৱা যায় আপিনকুমত পিন মানে ভাত অকুম মানে ঘৰ মিচিঙৰ বাক্য মিচিঙৰ শব্দ আপোনালোকে ইচ্ছা কৰিলে আহিব আপোনালোকে বিচৰা মতে খাবলৈ পাব বিচৰা মতে থাকিবলৈ পাব এই অকুমখনত মানে এই ঘৰখনত এই ৰিজৰ্টখনত লজখনত আহিব ভাল লাগে